হেল্ল' বন্ধু বান্ধৱীসকল ইয়াছ এক্সাম ক্ৰেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত লৈ আহিছোঁ আজি যিটো পৰীক্ষা হৈ গৈছে সেইটোৰ এক্সপেক্টেড কাট অফ অলৰেডি আপোনালোকে গম পাইছে নিশ্চয়। পৰীক্ষাটোৰ কেনেকুৱা পেপাৰ আহিছিল বা পেটাৰ্ণটো কেনেকুৱা আহিছিল, যিসকলে পৰীক্ষা দিছে তেওঁলোকে নিশ্চয় গম পাইছে বা আমি কাট অফ ভাবিছিলোঁ বহুত হাই যাব নেকি। এনেকুৱা হৈ গৈছে যে 130+ বা 120+ বা 140+ কাট অফ যাব নেকি, কাৰণ 175 নম্বৰৰ কুৱেশ্যন আছিল। সেই হিচাপে কাট অফটো যোৱাবাৰৰ লগত চালে অলপ বেছি যাব নেকি এনেকুৱা ভবা গৈছিল। কিন্তু লাহে লাহে কেণ্ডিডেটৰ ইমানেই ফিডবেক পোৱা গৈছে যে এক্সাম পেটাৰ্ণটো বহুতেই টাফ আহিছিল, বহুত টাফ আহা বুলি কৈ আছে। আৰু যদিও 7 লাখ কিমান হাজাৰ কেণ্ডিডেটে এপ্লাই কৰিছিল, 34,000 কেণ্ডিডেটে এপ্লাই কৰিছিল, কিন্তু কুৱেশ্যনৰ পেটাৰ্ণটো সাংঘাতিক টাফ বুলি বহুত কেণ্ডিডেটে এতিয়া ফিডবেক দি আছে। যিমান সময় গৈ আছে কেণ্ডিডেটখিনি কৈ আছে যে বহুত টাফ আহিছে। কিছুমানে 90টা এটেম্প্ট কৰিছে, কিছুমানে 70 এটেম্প্ট কৰিছে, কিছুমানে 100 এটেম্প্ট কৰিছে। খুব কম কেণ্ডিডেটে কৈছে যে মই 130 মানে কুৱেশ্যন এটেম্প্ট কৰিছোঁ বা 140 কুৱেশ্যন এটেম্প্ট কৰিছোঁ। সেইকেইটা বহুত কেণ্ডিডেটে কোৱাই নাই। মানে এনেকুৱা হৈছে যে 120টা 110টা মেক্সিমাম, খুব ৰেয়াৰ, আৰু তাৰ মাজৰ পৰা 90 100 এইকেইটা হৈছে কমন। সেই হিচাপে আমি কাট অফটো এটা ভাবিব পাৰি যে কেনেকুৱা কাট অফটো যাব পাৰে। চাই লওক এইবাৰৰ কুৱেশ্যন পেটাৰ্ণটো ইজি কুৱেশ্যন থাকে, মডাৰেট থাকে, টাফ থাকে। এই তাৰ ভিতৰত মডাৰেটটো টাফ আছিল, কাৰণ আপোনালোকে যিকেইখিনি চালে চাব, যিকেইখিনি ক'ৰবাৰ পৰা বেলেগ ক'ৰবাৰ পৰা আহিছে। এনেকুৱা অসমৰ হিষ্ট্ৰীত আহিব লাগিছিল কিন্তু আহি গৈছে বেলেগ ক'ৰবাৰ পৰা, ৱৰ্ল্ড হিষ্ট্ৰীৰ পৰা আহি গৈছে। এইপিনে মেথমেটিকেল পাৰ্টছখিনি আপোনালোকে দেখা পাইছে কেনেকুৱা লেণ্ডি, য'ত 3 ঘণ্টাত শেষ হ'ব লাগে সেই 3 ঘণ্টাত পেপাৰখন শেষ হোৱাৰ প্ৰশ্নই নুঠে, কাৰণ ইমানে লেণ্ডি পেপাৰ। অকল মেথমেটিকেল পাৰ্টছখিনি কৰিলে আপোনালোকৰ 1 ঘণ্টা পাৰ হৈ যাব আৰু 1 ঘণ্টাতকৈ বেছি লাগিব। সেইকাৰণে ইমান লেণ্ডি পেপাৰ আৰু কুৱেশ্যনবোৰ কিমান কনফিউজন থকা, কিছুমান এনেকুৱা পানীৰ নিচিনা কুৱেশ্যন দিছে এটা দুটা, তাৰ লগত মিক্স কৰি একদম যিকেইটা কুৱেশ্যনৰ পেটাৰ্ণ আছিল অসমৰ হিষ্ট্ৰীৰ পৰা আদি কৰি GK, ছ'চিয়েল চায়েন্স প্ৰত্যেকখিনি বস্তু অলপ টাফ লেভেললৈ গৈছিল। কিছু ক্ষেত্ৰত চাবলৈ গ'লে আমি APSCৰ অলপ পেটাৰ্ণটো অলপ ইয়াতে দেখা গৈছে, যিটো গ্ৰেজুৱেট লেভেলৰ পৰীক্ষাটো হৈছিল। সেইকাৰণে অভাৰঅল পেপাৰখন মডাৰেট টু টাফ আছিল, আৰু সেই হিচাপে কেণ্ডিডেটে এটেম্প্টেই কৰিব পৰা নাই। 90টা 100টা এনেকুৱা এটেম্প্ট কৰিছে, আৰু তাৰ মাজৰ পৰা নিগেটিভ মাৰ্কিং আপোনালোকে নিশ্চয় জানে যে নিগেটিভ মাৰ্কিং চিষ্টেমটো আছে। প্ৰত্যেক 125টা কুৱেশ্যনত 1 নম্বৰকৈ নম্বৰ আছে, তাতে নিগেটিভ মাৰ্কিং আছে 0.25, আৰু 2 নম্বৰৰ যিকেইটা 25টা কুৱেশ্যন আছে তাতে 0.5 কুৱেশ্যন আছে। এতিয়া কথাটো হ'ল টোটেল আপোনালোকৰ ভেকেঞ্চি আছে, ইয়াতে চালে নিশ্চয় দেখা পাব যে টোটেল ভেকেঞ্চি আছে 4092। ইয়াতে বেচেলাৰ ডিগ্ৰী আছে, বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট আছে, বেচেলাৰ ডিগ্ৰী ইন লাইব্ৰেৰী চায়েন্স আছে, বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট উইথ ষ্টেনোগ্ৰাফি আছে। টোটেল মিলাই 4092টা আছে। এতিয়া আমি এক্সপেক্টেড কাট অফ ভাবিছিলোঁ যে বহুত বেছি যাব নেকি। প্ৰথম পৰীক্ষাৰ পৰা ওলাই কিছুমান কেণ্ডিডেট আছে নহয় 130 কুৱেশ্যন এটেম্প্ট কৰি লৈছোঁ বা 120, কিন্তু এতিয়া এনেকুৱা তেওঁলোকে কৈছে যে মিলাই চাইছে তেওঁলোকৰ 100+ নহয়, এনেকুৱা হৈ গৈছে 90+, 80+ এনেকুৱা কেণ্ডিডেটৰ হৈ গৈছে যে ইয়াৰ ওপৰত কোনোপধ্যে তেওঁলোকৰ কাৰেকশ্যনেই হোৱা নাই, কোনোপধ্যে উঠিব নোৱাৰে বুলি জনাই আছে যে কাট অফ 100+ত নাযায়েই। তথাপিও এটা মানে ভবা গৈছে এইটো হৈছে টোটেলি এক্সপেক্টেড কাট অফ, এইটো ফাইনেল কাট অফ নহয়। ইয়াৰ আশে পাশে থকাৰ চান্সটো আছে, কাৰণ কুৱেশ্যন লেভেল বহুত টাফ আহিছিল। বহুত টাফ মানে এনেকুৱা নহয় ইজি আহিছিল বুলি কোনো এজন কেণ্ডিডেটেও কোৱা নাই। কিছুমানে কৈছে ইজি টু মডাৰেট আছিল, কিছুমান কুৱেশ্যন টাফো আছিল এনেকুৱা কৈছে। কিন্তু বেছিভাগ কেণ্ডিডেটে 90% কেণ্ডিডেটে ফিডবেক দি আছে যে মডাৰেট টু টাফ আছিল। কিছুমান কুৱেশ্যন অলপ মডাৰেট আছিল, বাকী মেক্সিমাম নাম্বাৰছ অফ কুৱেশ্যন আছিল টাফ আছিল। সেইকাৰণে 95ৰ পৰা এইটো এটা এক্সপেক্ট কৰা হৈছে যে এনেকুৱা যোৱাৰ সম্ভাৱনাটো আছে। কোনোবা কেণ্ডিডেটৰ যদি 95ৰ পৰা 105ৰ ভিতৰত আছে বা 90ৰ আশে পাশে, ইয়াতে এইটো নাম্বাৰটোত আপোনালোকে +-5 এটা বনাই ল'ব যে এটা 95 বুলি আছে, সেইকাৰণে 95 নহয়, 90ৰ ওপৰত যদি আছে আপোনালোকে স্কিল টেষ্টত কিন্তু আপোনালোকে স্কিল টেষ্টৰ কাৰণে চিলেকশ্যন পাব পাৰে। আৰু লগতে ওমেনৰ কাৰণে চাই লওক 90 to 100, মানে 90ৰ পৰা 100ৰ ভিতৰত ওমেনৰ কাৰণে অলপ ৰিলেক্সেশ্যন। সেইটো 85 হ'লে কিন্তু ইয়াতে 90 দিছোঁ, 90
টু 100 হ'লেও 85 বা 80+ থাকিলে কিন্তু মহিলাসকল ৰিজাৰ্ভেশ্যনত সোমাই যাব কাৰণ ইয়াতে চাওক গ্ৰেজুৱেট লেভেলত আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেটৰ কিছুমান ভেকেঞ্চি আছে বা বেলেগ লাইব্ৰেৰী চায়েন্সৰো আছে বা ষ্টেনোগ্ৰাফিৰো আছে সেই হিচাপে মহিলাসকলৰ এইবাৰ ৰিজাৰ্ভেশ্যনটো অলপ কাট অফটো কম যাব ইয়াতে 90 দিছোঁ কিন্তু আপোনালোকে 80+ হৈ গ'লে 80+ৰ হৈ গ'লে আপোনালোকে কিন্তু চিলেকশ্যন পাই যাব OBC MOBCৰ কাৰণে আপোনালোকে 90 তলত আপোনালোকে 80 আপত যদি আছে তেতিয়াহ'লে আপোনালোকৰ চিলেকশ্যন হোৱাৰ চান্সটো আছে বা 85+ হ'লে 5 নম্বৰ এটা ইফাল সিফালকৈ চালে আমি দেখা পাম যে ইয়াতে 85 to 100 মানে 105লৈকে যাব পাৰে আৰু মহিলাসকলৰ ক্ষেত্ৰত 85 to 95 বাকী SCৰ কাৰণে আপোনালোকে চাব পাৰে 80 to 90 80 to 90 হ'লে কাৰোবাৰ যদি 75 আছে তেতিয়াহ'লে সেইটো চিলেকশ্যন হোৱাৰ চান্সটো আছে আৰু মহিলাসকলৰ ক্ষেত্ৰত 75 to 85 STPৰ কাৰণে আপোনালোকে চাব পাৰে 70 to 80 ধৰা হৈছে কাৰণ STPৰ মানে মানুহ অলপ কম থাকে কিন্তু সেই হিচাপে ST হিলৰ মানুহ আৰু যথেষ্ট কম থাকে STPৰ অলপ থাকে কম্পিটিশ্যনটো সেইকাৰণে 70 to 80 যোৱাৰ সম্ভাৱনাটো আছে যদি কাৰোবাৰ 60-65 আছে তেওঁলোকেও চিলেকশ্যন পোৱাৰ চান্সটো আছে কাৰণ ফিডবেকটো এনেকুৱা আহিছে যে বহুত টাফ কুৱেশ্যন কিছুমান কেণ্ডিডেটে কৈছে আমাৰ মেথমেটিকেল পাৰ্টছখিনি থাকিয়ে গৈছে 3 ঘণ্টা সময়ত 180 মিনিট সময়ত 150টা প্ৰশ্ন আৰু 2 নম্বৰৰ প্ৰশ্নখিনি ইমানে টাফ আহিছিল যে তেওঁলোকে টাচ কৰিব এটেম্প্ট কৰিবই পৰা নাই বহুত কেণ্ডিডেটে কৈছে এনেকুৱা যে 2 নম্বৰৰ প্ৰশ্নখিনি এটা দুটা এটেম্প্ট কৰিছিল সেই এটা দুটাও নিগেটিভ মাৰ্কিঙে লৈ যাব বাকীখিনি এটেম্প্টেই কৰা নাই এনেকুৱা হৈ গৈছে সেইকাৰণে আপোনালোকে STPৰ কাৰণে যিসকল কেণ্ডিডেট আছে তেওঁলোকে 65 বা 60 আপত হৈ গ'লে আপোনালোকে ছেফ স্ক'ৰ মহিলাসকলৰ ক্ষেত্ৰত আপোনালোকে 65 to 75 দিয়া গৈছে কিন্তু 60 আপ হ'লে বা 55 আপ হ'লে আপোনালোকে 5-10 নম্বৰ ইফাল সিফাল কৰি আপোনালোকৰ কিন্তু এই কাট অফটো বেছিভাগ চান্স আছে যে 5 নম্বৰ এটা প্লাছ মাইনাছ হ'ব পাৰে ST হিলৰ ক্ষেত্ৰত চাই লওক 65 to 75 ধৰা হৈছে আৰু মহিলাৰ ক্ষেত্ৰত 60 to 70 55 to 65 হ'লেও ছাফিচিয়েণ্ট তাৰপিছত PWDৰ কাৰণে চাই লওক 60 to 70 ধৰা হৈছে আৰু মহিলাৰ ক্ষেত্ৰত 50 to 60 কোনোবা যদি PWD কেণ্ডিডেটৰ 50 to 60 আছে তেওঁলোকে প্ৰিপেৰেশ্যন চলাই গৈ লৈ থাকিব পাৰে এক্স ছাৰ্ভিচমেনৰ ক্ষেত্ৰত 60 to 70 যদি ধৰা গৈছে তথাপিও যদি 55 আছে 55 to 65 হ'লেও আপোনালোকৰ সম্ভাৱনাটো আছে আৰু মহিলাৰ ক্ষেত্ৰত 50 to 60 তাৰমানে অলপ 50 to মহিলাসকলৰ ক্ষেত্ৰত যিহেতু এক্স ছাৰ্ভিচমেন বা টি ট্ৰাইব এইবিলাকত ৰিজাৰ্ভেশ্যনটো কম আছে টি ট্ৰাইবত 3% ৰিজাৰ্ভেশ্যন দিব বুলি এইবাৰ অসম চৰকাৰে জনাইছে যদি দিয়ে তেতিয়াহ'লে আপোনালোকে নিশ্চয় এনেকুৱা এইখিনি কাট অফৰ ভিতৰত 50 to 60 বা 45 to 50 কম কাট অফ যাব এইখিনিৰ ভিতৰত আপোনালোকে যিখন ফাইনেল ওলাব এই এক্সপেক্টেড কাট অফৰ লগত মিলালে প্লাছ মাইনাছ ইফাল সিফাল হ'ব পাৰে কিন্তু এইখিনিৰ ভিতৰত থাকিব কাৰণ ফিডবেকটো পৰীক্ষাৰ ফিডবেক যিটো ভাবিছিল যে চবে বহুত ইজি কুৱেশ্যন আহিব নেকি বা বহুত কুৱেশ্যনখন এনেকুৱা হ'ব নেকি যে ইজি টু মডাৰেট কিন্তু এনেকুৱা হৈছে যে কুৱেশ্যনৰ সম্পূৰ্ণ পেটাৰ্ণটোৱেই চেঞ্জ কৰি দিছে সেই পেটাৰ্ণটো চেঞ্জ কৰাৰ কাৰণে আৰু নিগেটিভ মাৰ্কিং আছে কাৰণে বহুত কুৱেশ্যন এনেকুৱা হৈ গৈছে 150টাৰ ভিতৰত 100টা এটেম্প্টেই কৰিছে বাকীকেইটা এটেম্প্ট কৰা নাই এই এটেম্প্ট নকৰাৰ কাৰণে নিগেটিভ মাৰ্কিং চিষ্টেমটো থকাৰ কাৰণে কি হৈছে যিহেতু নিগেটিভ মাৰ্কিং থাকিলে এটেম্প্ট কৰিলে আৰু সেইটো মানে পজিটিভ যিকেইটা আছে তাৰ পৰাও নম্বৰটো কটা যাব আৰু সেই হিচাপে কাট অফটো কিন্তু কম যাব এইবাৰ কাট অফটো একেবাৰে কম যাব যিটো লাষ্ট পৰীক্ষা হৈছে তাতকৈও কম যাব কাৰণ 15 ছেপ্টেম্বৰত যিটো পৰীক্ষা হৈ গৈছিল সেইটোৰ কুৱেশ্যন পেটাৰ্ণৰ তুলনাত এইবাৰৰ কুৱেশ্যন পেটাৰ্ণখন যথেষ্ট টাফ আহিছে সেই হিচাপে আপোনালোকে যদি এই নম্বৰখিনিৰ আশে পাশে আছে 5 নম্বৰ বা 10 নম্বৰ আশে পাশে আছে আপোনালোকে এক্সপেক্ট কৰিব পাৰে এতিয়া যদি ইয়াতে ধৰি ল'লোঁ ST হিলৰ কাৰণে 65 to 75 আছে কোনোবাই যদি 60ও পাইছে তেওঁলোকে বা 55 পাইছে তেওঁলোকে অলপ ভাইবাৰ কাৰণে নিজক প্ৰিপেয়াৰ কৰিব পাৰে আৰু আপোনালোকৰ এইবিলাক অসম চৰকাৰৰ ৰিলেটেড বিভিন্ন ধৰণৰ ভিডিঅ'বোৰৰ কাৰণে যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে আপোনালোকে চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব